everybody and sing with me. Dance everybody and sing with me. Na na na, I'm so happy. Hello everyone, আপোনালোকে চাইছে এঞ্জেল ষ্টাডি আৰু সকলোকে হ্যাপি চিলড্ৰেনছ ডে কৈ দিয়া মা। হ্যাপি চিলড্ৰেনছ ডে। কিবা কে মুখৰাইছি ন। আৰু আজি আমাৰ এঞ্জেলক আপোনালোকে বেলেগ ক্লাছত দেখা পাইছে, গতিকে আজি আমাৰ এঞ্জেল স্কুলত কি কৰিব কৈ দিয়া। ডান্স কৰি। কি গানত? গানটো গানটো নাচনি নহব না। আই এম চ হেপি সংটোত আমি ডান্স কৰিম ন, গ্ৰুপ ডান্স কৰিব। তো আজি প্ৰথমবাৰ এঞ্জেলে স্কুলত ডান্স কৰিব, মানে নতুন স্কুলখনত। আৰু এঞ্জেলে আগৰ স্কুলখনতো ডান্স কৰিছিলে আৰু এইবাৰ নতুন স্কুলখনতো এইবাৰ ডান্স কৰিব, হয় না নহয়? এইবাৰ প্ৰথম নতুন স্কুলখনত কেনেকুৱা লাগছে ডান্স কৰিব পাই? ভাল লাগছে। তো এতিয়া আমি নতুন জোতা আছে, নতুন তাইক মই স্কুলত জোতাটো পিন্ধাই লৈ আহিবছো, তাই বোলে নিপিন্ধে। আৰু ইফালে দেউতাকে গাড়ী চলাইছে। আৰু এতিয়া আমি গৈ আছো, গতিকে আপোনালোকক ডেন্সবোৰ দেখাম আৰু প্ৰগ্ৰামবোৰ দেখুৱাম, নতুন স্কুলৰ কেনেকুৱা প্ৰগ্ৰাম হয় না নহয়। আৰু এঞ্জেলে কোৱা মতে ষ্টেজো বনাইছে আৰু আজি বোলে বেছি বেছি টিফিন দিব দিছে, গতিকে ৰুটি, আলু ভাজি, লাৰু দিছো। এঞ্জেল কিয় বেছিকে দিবা দিছি? এঞ্জেল চিলড্ৰেনছ ডে। চিলড্ৰেনছ ডে কাৰণে বেছিকে দিবা দিছি নেকি? এঞ্জেল আজি তুমি ডান্স কৰোতে হাঁহি থাকবা দেই, হাঁহি থাকবা দে নাই। আৰু আমি আজি লাষ্টত পঢ়িম দেই, লাষ্টৰ পৰা চাম তোমাৰ ডান্স। তুমি তোলা দেখা নাপা, তুমি তোলা আগত আৰু চুলিখিনি মই ইমান ধুনীয়াকে বান্ধি দিছিলো, তাই একদম বেয়াই কৰিলে। আৰু স্কুলত গৈ পিনে আৰু বান্ধিব লাগিব। আৰু লগতে হেয়াৰ বেণ্ড আছে মাৰিবৰ কাৰণে, হোৱাইট কালাৰৰ হেয়াৰ বেণ্ড দিছে, কিন্তু আমি দোকানত বিচাৰি নাপালো। আৰু তাই আগতে যিহেতু একবাৰ পুৰণা স্কুলখনত ফেঞ্চি ড্ৰেছ শ্ব' কৰিছিলে, তাৰে হোৱাইট হেয়াৰ বেণ্ডডাল আছে, বগা হেয়াৰ বেণ্ডডাল, গতিকে সেইডালকে মাৰি দিম আমি। মানে স্কুলত যিহেতু সকলোকে বগা হেয়াৰ বেণ্ড দিছে, সেইকাৰণে মানে দোকানত শেষ হৈ গৈছে বগা হেয়াৰ বেণ্ড। আৰু আমি স্কুল আহি পালো, আৰু স্কুলৰ গেটখন দেখিছে নহয়, ইমান ধুনীয়াকে সজাইছে। আৰু আমি ভিতৰত এন্ট্ৰি কৰি দিলো, এন্ট্ৰি বাৰু আগতে কৰিছিলো, কিন্তু ভিডিঅ'টোহে মই পিছত কৰি থৈ দিছিলো। আৰু ইফালে হেপী চিলড্ৰেনছ ডে বুলি লিখি দিছে, আৰু সকলোৱে আহি পুৰা বহি গৈছে। কিন্তু ইমান যে ৰ'দ দিছে নহয়, মানে ওপৰত এখন চালি দিলে ভাল আছিলে, কিন্তু চালিখন দিয়া নাই। তো মানে একদম ৰ'দত পুৰা চেঙাই গৈছে। আৰু ল'ৰা ছোৱালীবোৰে মানে কি প্ৰগ্ৰাম বুলি ক'লে আৰু ৰ'দ বৰষুণ একো নাচায়, আৰু ভালেই পায় প্ৰগ্ৰাম বুলি ক'লে, ডেন্সবোৰ চাব পায়। বাকী বেলেগ যিয়ে নহওক আৰু প্ৰগ্ৰামটো মেইন। আৰু আমিও দুইটাই ৰ'দতে বহি লৈছোঁ, আৰু পিছফালে ষ্টেজৰ পিছফালে এঞ্জেলতে মানে থিয় হৈ ৰখি আছে প্ৰগ্ৰাম কৰিবৰ কাৰণে। আৰু ইফালে ৱেলকাম ডেন্স আৰম্ভ হৈ গ'ল, মানে প্ৰগ্ৰাম আৰম্ভ হৈ গ'ল। এইবাৰ আমাৰ এঞ্জেলহঁতৰ পাল পৰিল ডেন্স কৰাৰ, কিন্তু ডেন্সখিনিহে মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব নোৱাৰিম, কিয়নো কপিৰাইট লাগি যায়। নহ'লে গানটো কমকৈ দিব লাগে, নহ'লে স্পীড মুড কৰি দিব লাগে। গতিকে যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম। Stomp your feet. Stomp, stomp, stomp your feet. Na na na, I'm so. Now it's time for a colorful cultural treat. UKG children are here with Doody doody dum dum, doody doody dum, doody doody dum dum, doody doody dum, doody doody dum dum, doody doody dum, doody doody dum dum, doody doody dum. मेरे इशारे पे तक दिन नाचा जो ट्विटर पे ट्रेंड हो गया।
আৰু আমি ৰ'দত থাকিব নোৱাৰি গছৰ তলত আহি বহি আছো দেউতাকে আৰু মাকে আৰু ফটো উঠি আছিলো তো এঞ্জেলে দেখা পাই তাইৰ খং উঠিছে আমি তো অকলে কিয় ফটো উঠিছো তাই কিয় নাই বুলি আহি একদম মাৰপিট আৰম্ভ কৰি দিছে ফটো উঠলো বুলি মাৰবা লাগে হা তোমালোকে তাতে বহি আছা এই নাপায় আৰিয়া ডেন্স কৰি কেনে লাগিল ক আইফালে হা আহা যিহেতু আমি গছৰ তলত বহি আছিলো আৰু তাৰ পৰাই ভিডিঅ'টো কৰিছো একদম জুম কৰি মানে ফিল্ডত বহুত ৰ'দ দিছে ল'ৰা ছোৱালী কেইটাৰ কাৰণে বেয়া লাগিছে সিহঁতে বহুত ৰ'দ পাইছে একদম ঘামি অৱস্থা নাই আৰু দূৰৰ পৰা ভিডিঅ'টো কৰাৰ কাৰণে ইমানটা ভাল নহ'ল মোৰ ঘূৰাব মা খালি ৰাতি ঘূৰি মোক ধৰ বোলে আৰু প্ৰগ্ৰাম শেষ হ'বৰ হ'ল আৰু এইফালে এঞ্জেল আৰু ৰিয়াই মানে খেলাত ব্যস্ত হৈ আছে দুও ইফালৰ পৰা সিফালে ঘূৰি আছে তাত বহিছিলে চাফা নকৰাকৈ পিছফালে লম্পেনটো কলা লম্পেন একদম বগা কৰি দিলে গতিকে আপোনালোকৰ প্ৰগ্ৰামবোৰ চাই কেনেকুৱা লাগিলে এবাৰ কমেন্ট কৰি জনাব আৰু আমাৰ এঞ্জেলহঁতৰ ডেন্সবিলাক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ভাল হৈছে নে হোৱা নাই আৰু এইফালে শেষত একদম মানে মেমসকলে ডেন্স কৰিব গতিকে সকলোৱে উঠি দিছে আৰু সকলোৱে মানে একদম হাল্লা কৰি দিছে মেমসকলে ডেন্স কৰিব বুলি কয় আৰু ইফালে মেমসকলে ডেন্স কৰি আছে মই অলপমান আপোনালোকক দেখুৱাম যেহেতু গোটেইখিনি দেখুৱাব নোৱাৰো কপিৰাইট লাগি যায় সকলোৱে ইফালে ষ্টুডেণ্টবিলাকৰ ডেন্স কৰাত লাগি গ'ল প্ৰগ্ৰাম শেষ হৈ গ'ল আৰু আমি লগৰী কেইজনে এনেদৰে গছৰ তলত বহি লৈছোঁ মানে আমি মাকবোৰ সকলোৱে এইটো এটা পাৰ্টি আৰু এঞ্জেলহঁত গ'ল ক্লাছৰুমত আৰু এইফালে পেকেট লাঞ্চৰ দেখিছোঁ এঞ্জেলহঁতক আকৌ টিফিন খাব দিব চাগে আৰু পেকেট লাঞ্চ যদি দিয়ে তেতিয়াহ'লে টিফিন নিদিলেও হ'লহেঁতেন কিন্তু দিব কৈছিলে কাৰণে দিছিলোঁ আৰু এইফালে সকলোৱে ফটো উঠাত ব্যস্ত হৈ গৈছে আৰু প্ৰগ্ৰাম শেষ হ'ল আৰু গোটেইখিনি ভিডিঅ' বনোৱা নহ'ল ইমান ৰ'দ দিছে সেইকাৰণে আমি পিছফালে বহিব গৈছিলোঁ আৰু এঞ্জেলহঁতক পেকেট লাঞ্চ দিছে আঞ্জলি খাব নহ'লা নেকি ফ্ৰুট দিছে ফটোটো ক'ত শেষ কৰছ আৰু ডেন্স কৰি কেনেকুৱা লাগছে তোমাৰ ডেন্স পালে ভাল লাগছে মোক দেখা পাইছিলা না তুমি এটা ভিডিঅ' কৰি আছিলোঁ মই ক'ত আছিলো দেখাইছে ঘৰত যাওঁ এতিয়া ঘৰত যাই আছোঁ